নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নৈতি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত এছএলআৰচিৰ ফালৰ পৰা যিখন নোটিছ আহিছিল গ্ৰেড 3 এই নোটিছখনৰ ওপৰত আলোচনা কৰিম আমি নোটিছখনত কি উল্লেখ আছে সেই বস্তুখিনি সময় নষ্ট নকৰি সোনকালে আলোচনা কৰিম যদিহে আপোনালোকে গ্ৰেড 3 ত কোৱালিফাইড হৈছে বা গ্ৰেড 4 ৰ বাবে কোৱালিফাইড হৈছে সম্পূৰ্ণকৈ হেকলৈ ভিডিঅ'টো চাই থাকিব চেনেলত যদি প্ৰথমবাৰ হৈছে সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে নোটিছখনত উল্লেখ আছে 4 নৱেম্বৰ 2025 তাৰিখে 12 বজাৰ পৰা আপোনালোকে ডিপাৰ্টমেণ্ট এলোকেশনখিনি চাব পাৰিব অৰ্থাৎ গ্ৰেড 3 যিমানখিনি কেণ্ডিডেটৰ বৰ্তমান ফাইনেল মেইল লিষ্টত নাম আহিছে অৰ্থাৎ এপইণ্ট হ'ব তেওঁলোকৰ কোন ডিপাৰ্টমেণ্টত কাম কৰিব লাগিব বা কোন ডিপাৰ্টমেণ্টত পৰিছে সেইটো বস্তু তেওঁলোকে চাব পাৰিব নিজৰ নেমৰ এগেইনষ্টত তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ উল্লেখ থাকিব আৰু ৱেবছাইট দুটা তাত নোটিছখনতো উল্লেখ কৰি দিছে www.assam.gov.in এইটো হৈছে এটা ৱেবছাইট দ্বিতীয়টো হৈছে sevaonline.in.org. এই দুটা যদি ৱেবছাইটত আপোনালোকে অহা কালি 12 বজাত যদি আপোনালোকে এই দুটা ৱেবছাইটত যায় নিজৰ এপ্লিকেশ্যন নাম্বাৰ লগতে পাছপোৰ্ট বহাই কিনে যদি আপোনালোকে চাব ইচ্ছা কৰে আপোনালোকৰ নামৰ এগেইনষ্টত কোন ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব লাগিব সেইখিনি চাব পাৰিব এখন হৈছে গ্ৰেড 3 ক্লাছ 3 পোষ্টৰ বাবে গ্ৰেড 4 ৰ এতিয়ালৈকে অহা নাই গ্ৰেড 4 ৰো আহিব দুই এদিন পিছতে হয়তো আহিব বা নেক্সট উইকত আহিব আৰু বাকি ডিপাৰ্টমেণ্টখিনিৰ নেক্সট উইকত আহিব সেইটো কোনো চিন্তা কৰিবলগীয়া বিষয় নহয় আৰু হয়তো কিছুদিন পিছতে এপইণ্টমেণ্ট দিব সেইটো কাৰণে গ্ৰেড 4 ৰ খিনি আৰু বাকি কেইটা ডিপাৰ্টমেণ্টৰো নেক্সট উইকত অহাৰ 80% চান্স আছে ঠিক আছে এই নোটিছখনত ইমানখিনি উল্লেখ আছে যে 4 নৱেম্বৰ 2025 তাৰিখে 12 বজাৰ পৰা আপোনালোকে ডিপাৰ্টমেণ্ট এলোকেশনখিনি চাব পাৰিব এলোকেশনটো চাব পাৰিব কোন ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব লাগিব সেইটো চাব পাৰিব ঠিক আছে এটো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল নেক্সট যদি আকৌ কিবা নটিফিকেশ্যন আউট হয় এছএলআৰচিৰ ফালৰ পৰাই হওক বা অসম পুলিচৰ ফালৰ পৰা আপোনালোকক জনাম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম